বিক্ৰম পৰাগমণি আদিত্য আমি নিশাৰ ভাগৰ এই দৃশ্যটো আপোনাক দেখুৱাইছোঁ এয়া হৈছে আমগুৰি ২ নং ৱাৰ্ডৰ শান্তিবন যিখন শ্মশান আছে শান্তিবন শ্মশানৰ সন্মুখৰ দৃশ্যাংশ এই ঘৰবোৰ দেখিছে এই ঘৰবোৰ সম্পূৰ্ণৰূপে এই ৬টা দিনত নিশাৰ ভাগত নিৰ্মাণ কৰা হৈছে মিষ্টাৰ বিটুৰ পদক্ষেপত তেওঁ নিজেই আছে নিজেই এই মুহূৰ্তত আছে এই সকল ব্যক্তিক লগত ১৭টা ঘৰ এই মুহূৰ্তলৈকে নিৰ্মাণ হ'ল এডাল শ্ৰমিক এই মুহূৰ্ততো তেওঁলোকে কাম কৰি আছে মই শ্ৰমিক বুলি নকওঁ শ্ৰমিক বুলি ক'লে তেওঁলোকক ভুল কোৱা হ'ব তেওঁলোক হৈছে মিষ্টাৰ বিটুৰ টীম এই টীমটোৱে অহৰহ নিশা ৩ বজালৈকে তেওঁলোকে কাম কৰি থাকে এয়া নিশা ৩ বজালৈকে তেওঁলোকে কাম কৰি আছে এইটো হৈছে টীম এইটো টীমটো আপুনি চাওক এয়া নিশাৰ ভাগত তেওঁলোকে দেখা পাইছে কোনোবাই তৰ্জাবেৰ বনাই আছে কোনোবাই যি বাঁহৰ কামি লাগে ঘৰটো বনাবলৈ সেই বাঁহৰ এনেকুৱা ধৰণে এই টীমটোৱে তেওঁলোকে কাম কৰি গৈ আছে আৰু এই টীমটোক চিনাকি কৰাই দিয়াটো কিন্তু খুব প্ৰয়োজন এই যিটো টীম আছে এই টীমটোক চিনাকি কৰাই দিয়াটো খুব প্ৰয়োজন মই অলপ কথা পাতিম দাদা আপোনাৰ নামটো পবিত্ৰ কেদাৰ আজি কিমান দিন হ'ল ইয়াত কাম কৰি থকা 6 দিন গোটেইখিনি হৈ গৈছে এই টীমটো পবিত্ৰ কেদাৰহঁতৰ দৰে কৰি আছে তেওঁলোকে পুৱা ৮টা বজাৰ পৰা নিশা ৩-৪ ঘণ্টা শুৱে আপোনাৰ নামটো দাদা নিৰ্মল গোৱালা ঘৰ ক'ত ৰঙাগড়া কিমান দিন হ'ল ইয়াত আজি 6 দিন হৈছে কাম কৰা ঘৰ কিমান ঘণ্টা কাম কৰে ডেইলি ৰাতিপুৱা আমি 6টাত আহোঁ ৰাতি কেতিয়াবা 2টা বাজে কেতিয়াবা 12টা বাজে এনেকুৱা কাম কৰোঁ পৰাগমণি আদিত্য আপুনি শুনক যে এই মানুহবোৰে তেওঁলোকে ৰাতিপুৱা 6টা বজাতে আহে আৰু ৰাতিপুৱা 6টা বজাত আহি তেওঁলোকে ঘৰলৈ কেতিয়া যায় কাম কেতিয়া সমাপ্ত কৰে সেইটো তেওঁলোকৰ হিচাপ নাই কিন্তু এই যে মানুহবোৰ বানত যে ঘৰ দুৱাৰ হেৰাই গ'ল তেওঁলোকৰ যাতে মুখত অকণমান হাঁহি বিৰিঙাব পাৰে তাৰ তেওঁলোকে এটা চেষ্টা কৰে মিষ্টাৰ বিটুৰ টীমৰ সৈতে থকা এজন যুৱক আপোনাৰ নামটো কি আছিল দাদা মুন সোণোৱাল আজি কিমান দিন হ'ল ইয়াত 6 দিন এতিয়া কিমান সময় কাম কৰি আছে আপোনাৰ ৰাতিপুৱা 6টা বজাৰ পৰা আপুনি কেতিয়াবা 2টাও বাজে কেতিয়াবা 3টাও বাজে তেনেকৈ মানে কাম কৰি থকা হয় আৰু গোটেই ৰাতি পৰাগমণি আদিত্য মই আৰু এটা দৃশ্যাংশ দেখাম এই যে ঘৰবোৰ বনাইছে কেৱল ঘৰবোৰে বনোৱা নাই তেওঁলোকে ঘৰবোৰ হৈ গৈছে মানুহে ঘৰৰ ভিতৰত সোমাব পৰা হৈ গৈছে লগতে তেওঁলোকে খোৱা পানীৰ ব্যৱস্থা কৰি দিছে ইয়াত তেওঁলোকে বিচনাৰ পৰা আৰম্ভ কৰি একেবাৰে এটা সম্পূৰ্ণ ঘৰৰ ব্যৱস্থা কৰি দিছে এইটো হৈছে দমকল দেখা পাইছে এই অঞ্চলটোত তেওঁলোকে দমকলৰ ব্যৱস্থা তেওঁলোকে কৰি দিছে এয়া দমকল তেওঁলোকে ইয়াত পুতি দিছে এয়া কিন্তু হৈছে মানুহৰ বাবে এই কথাবোৰ আমি চাব লাগিব এই ঘৰবোৰৰ ভিতৰত তেওঁলোকে ফেনৰ পৰা আৰম্ভ কৰি বিদ্যুতৰ সংযোগৰ পৰা আৰম্ভ কৰি তেওঁলোকে তুলিৰ পৰা আৰম্ভ কৰি তোচকলৈকে সকলোখিনি তেওঁলোকে দি দিছে এয়া নিশাৰ ভাগৰ পৰিৱেশটো আমি দেখুৱাইছোঁ ইটোৰ পাছত সিটো ঘৰত এনেদৰে কাম চলি আছে 17ৰ পৰা 18টা ঘৰত এটা ষ্ট'ৰ ৰুম আছে নিশাৰ ভাগতো তেওঁলোকে বস্তু আনি তেওঁলোকে ষ্ট'ৰ কৰি আছে বিচনা তেওঁলোকে বিচনা আনিছে তেওঁলোকে কাপোৰ কানি যি আনিব লাগে সেই কাপোৰ কানি তেওঁলোকে লৈ আহিছে এয়া বিচনাৰ সামগ্ৰী এইসমূহ বিচনা চাওক এয়া নিশাৰ ভাগত এয়া তেওঁলোকে বিচনা আনি এই মুহূৰ্তত এয়া তেওঁলোকে ষ্ট'ৰ কৰি থৈছে এয়া বিচনা লেপ তুলি সকলোখিনি এটা পৰিয়াল যাতে বানত যে বিধ্বস্ত হৈ যোৱা যিসমূহ পৰিয়াল সেই পৰিয়ালসমূহে তেওঁলোকে এতিয়া চিন্তা কৰিব নালাগে তেওঁলোকে চিধাই আহি তেওঁলোকে যিহেতু ৰাজপথত থাকিবলগীয়া হৈছিল ক'ৰবাত ওখ স্থানত তেওঁলোকে থাকিবলগীয়া হৈছিল তাৰ পৰা চিধাই আহি তেওঁলোকে এই ঘৰসমূহত তেওঁলোকে এতিয়া সোমাব পাৰিব স্বাভাৱিকতেই এয়া হৈছে মানুহবোৰৰ মুখত হাঁহি বিৰিঙোৱাৰ এটা প্ৰচেষ্টা কাৰোৰ বাবে অপেক্ষা কৰি থাকি বা কাৰোবাৰ বাবে দুখ ঠেলি নহয় এয়া মানুহবোৰৰ মুখত স্বতঃস্ফূৰ্তভাৱে যিয়ে যেনেকৈ পাৰিছে এটা হাঁহি বিৰিঙোৱাৰ চেষ্টা এইসমূহ হৈছে টিনপাত এনেকুৱা ধৰণৰ টিনপাত এই অঞ্চলসমূহলৈ লৈ অনা হৈছে আৰু এই অঞ্চলসমূহত এই টিনপাতসমূহ আনি এনেকুৱা ধৰণৰ এই ঘৰবোৰ সাজি দিয়া হৈছে আৰু এই ঘৰবোৰে এই যে সাধাৰণ মানুহবোৰ এইখন হৈছে জাঁজি নৈ এই জাঁজি নৈখনে 19 জুলাই দিনটোত ভয়াৱহ বান বিভীষিকাৰ সৃষ্টি কৰিছিল এই গাঁওখন সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিছিল সম্পূৰ্ণৰূপে গাঁওখন নাইকিয়া কৰি দিছিল কিন্তু এতিয়া এই মানুহবোৰ আজি 17-18টা দিন বাহিৰত থকাৰ পাছত তেওঁলোকে ৰাজপথত থকাৰ পাছত তেওঁলোকৰ ঘৰবিহীন হৈ যোৱাৰ পাছত তেওঁলোকৰ কিন্তু মুখত এতিয়া হাঁহি বিৰিঙিছে মই সেই মানুহবোৰৰ লগতো যদি অকণমান কথা পাতোঁ তেতিয়াও অলপ হয়তো ভাল লাগিব কাৰণ সেই মানুহবোৰে এটা ঘৰ পাবলৈ সক্ষম হৈছে বাইদেউ আপোনাৰ ঘৰ ইয়াতে হয় আপোনাৰ ঘৰটো সম্পূৰ্ণ হ'লনে কোনে কৰি দিলে ঘৰটো আমাক এই মিষ্টাৰ বিটুদাই কৰি দিলে আপোনালোকে বাহিৰত কেইদিন থাকিলে আমি থাকিলোঁ 2 সপ্তাহলৈকে থাকিলোঁ যোৱা শনিবাৰে বিটুদা ইয়ালৈ আহিছে তেওঁ অহাৰ পৰাই আমাৰ ঘৰ আমিতো তাৰ আগলৈকে ভাবিয়ে পোৱা নাছিলোঁ যে আমি কি কৰিম ক'ত যাম কেনেকৈ থাকিম ল'ৰা ছোৱালী লৈ আমি স্কুলৰ গৃহত আছিলোঁ দিনত হ'লে এনেকৈ তম্বু তৰি আমি য'ত ত'ত থাকোঁ ৰাতি হ'লে আমি স্কুল গৃহত থাকোঁ তেনেকৈ আছিলোঁ কিন্তু আমি মানে
মনত আমাৰ এইটো ভাবেই অহা নাছিলে যে আমাৰ ঘৰ এখন ইমান সোনকালে হ'ব নাই কমেও 6 বছৰ লাগিব কাৰণ 25-30 বছৰে আমি সংসাৰ কৰি যি কষ্টৰে আমি যিখন ঘৰ আমি বনাই লৈছিলোঁ নিজৰ আপোন ঘৰখন সেইখনে নদীয়ে লৈ গ'ল তাৰ পাছত যেতিয়া নৈ আমাক একেবাৰে শূন্য কৰি পেলালে সকলোটোৱে আমি ভবাই নাছিলোঁ যে আমাৰ ঘৰ এখন ইমান সোনকালে হ'ব কিমান দিনলৈ ল'ৰা ছোৱালী লৈ এনেকৈ ৰাস্তাত বা ক'ৰবাত পৰি থাকিব লাগিব মানে অনুমানে কৰিব পৰা নাছিলোঁ আশা কৰা নাছিলোঁ নিজৰ বুলি যে এখন ঘৰ হ'ব কিন্তু মিষ্টাৰ বিটু দা যেনেকৈ মানে আমি মানে এইটোৱে ভাবি লৈছোঁ যে ভগৱান আছে পৃথিৱীত আৰু ভগৱানে নিজে আহিব নোৱাৰে ভগৱানে তেওঁক দূত হিচাপে আমাক সহায় কৰিবলৈ তেওঁক পঠিয়াইছে আমাৰ তেনেকুৱা অনুভৱ হৈছে আৰু তেওঁৰ বাবেই আজি আমি এখন ঘৰ পাইছোঁ আমি অন্ততঃ আমাৰ ল'ৰা ছোৱালীকেইটা লৈ আমি ঘৰখনত সোমাই থাকিব পাৰিম সেইটো আমি বাইদেউ কিমান দিন থাকিলে বাহিৰত আশা কৰিছিলে এনেকুৱা এখন ঘৰ এই পানী শুকোৱাৰ পাছতে পাব বুলি নাই ভবা কেতিয়াও ভবা নাছিলোঁ ডেইলি মতা মানুহে হাজিৰা কৰিনো ইয়াত 100 টকা এটা বাঁহত কেনেকৈনো সোনকালে ঘৰটো মানে মিষ্টাৰ বিটু আহি আমাক ইয়াত থাকিবলৈ এতিয়া ছোৱালীয়ে কান্দি আছে য'ত ত'ত থাকে এতিয়া অন্ততঃ ঘৰ এটা পাইছোঁ থাকিবলৈ ঘৰ মানে ঘৰৰ গোটেই সমস্ত চব লৈ গ'ল তেওঁ গাৰু পৰ্যন্তলৈকে দিছে চব গোটেই বস্তু দিছে আৰুনো কি ঘৰত সোমালে নাই আপোনাৰ আজি সোমাইছোঁ আপোনাৰ ঘৰটো কোনটো ঘৰটো পাছত আছে এইটো দেখাই দিব পাৰিব আছে আমি এটা ঘৰ চাওঁ কাৰণ আপুনি পৰাগমণি আদিত্য চাওক 19 জুলাইত বান আহিছিল আৰু তেওঁলোকে আপোনাক কেই তাৰিখলৈকে বাহিৰত থাকিল ঘৰটো কেই তাৰিখলৈকে নাথাকিল ঘৰত আৰু অলপ ঘূৰি দিয়ক বাইদেউ ঘৰটো কেই তাৰিখলৈ মানে আজি আহিছে আপোনালোক আজিলৈকে আপুনি চাই লওক আজিলৈকে এই মানুহবোৰ তেওঁলোকে ৰাস্তাত থাকিবলগীয়া হৈছিল আৰু আজি তেওঁলোকৰ ঘৰটো তেওঁলোকে ঘৰৰ ভিতৰত তেওঁলোকে সোমাব পৰা হ'ল কোনটো ঘৰটো আপোনাৰ এইবোৰ হৈছে দুৰ্ভগীয়া মানুহ এই মানুহবোৰে তেওঁলোকৰ সকলো শেষ হৈ গ'ল বুলি ভাবিছিল তেওঁলোকে কোনো ধৰণৰ সপোন দেখিবলৈ এতিয়া এৰি দিছিল এই মানুহবোৰে কৈছে আমাৰ সন্মুখত তেওঁলোকে কৈছে যে আমাৰ সকলো শেষ হৈ গৈছিল বানে সকলো আমাক শেষ কৰি থৈ গৈছিল দিন হাজিৰা কৰি চলা মানুহ তেওঁলোকে এখন ঘৰ চলাবলৈ তেওঁলোকে চিন্তা কৰিবলগীয়া হয় কিন্তু তেওঁলোকে কেতিয়াও কল্পনা কৰা নাছিল যে এনেকুৱা ধৰণৰ মানৱ দৰদী যুৱক আছে মানৱ দৰদী মানুহ আছে আৰু মাত্ৰ বান শুকোৱাৰ পাছত পানী শুকোৱাৰ পাছত 6 দিনৰ ভিতৰতে এনেকুৱা ধৰণৰ এখন ঘৰ লাভ কৰিব পাৰে এখন হৈছে সম্পূৰ্ণ এখন ঘৰ চাওক এইটো হৈছে ঘৰটো দুটা কোঠালি এতিয়া এই পৰ্যায়ত দুটা কোঠালি যথেষ্ট এই মানুহবোৰৰ বাবে যথেষ্ট আছিলে এতিয়া কাৰণে আমি যেনেকৈ ৰাস্তাত পৰি আছিলোঁ স্কুল ঘৰত আছিলোঁ আজি আহি সোমাবলৈ বিচনাত তৰি দিছে ফেন দিছে চব মানে ছোৱালী কান্দি আছিলে কাৰণে তেওঁ আহিছে ছোৱালী কান্দি আছে ফেনখন যেনে তেনে হ'লেও তেওঁ নিজে ফিটিং কৰি ফেন লগাইছে মিষ্টাৰ বিটুৱে সেয়া কিনো কম দুখৰ কথা একো বস্তু নাছিলে চক এতিয়া বস্তু আনলা গ'ল বিচনা গ'ল চব গডৰেজ চৌকেছ মানে একোৱেই নাই গেছৰ চিলিণ্ডাৰলৈকে মানে ঘৰত একোৱেই নাই কি ক'ম আৰু দুখীয়া মানুহ মতা মানুহে হাজিৰা কৰে ৰাতিলৈ আনিলে ৰাতিপুৱালৈ নাই ডেইলি সেনেকৈ খোৱা হয় এতিয়া চব বস্তু গুচি গ'ল এতিয়া এয়া মিষ্টাৰ বিটুৱে দিছে যথেষ্ট দিছে এই মানুহবোৰক এইখিনিয়ে প্ৰয়োজন আছিল এই মুহূৰ্তত এইখিনিয়ে প্ৰয়োজন আছিল এই মুহূৰ্তত চাউল দালি চেনি আটা সেইখিনি প্ৰয়োজন নাই এই মানুহ ঘৰতো হয়তো চাউল দালি এই মুহূৰ্তত ভৰ্তি হৈ আছে তেওঁলোকে অন্ততঃ 1 মাহ 2 মাহ খাব পৰাকৈ পৰ্যাপ্ত হৈ আছে তাৰ বাবে অসমৰ মানুহক বা অসমৰ বাহিৰৰ মানৱ দৰদী মানুহবোৰকো আপুনি ধন্যবাদ জনাব লাগিব কিন্তু এই মুহূৰ্তত প্ৰয়োজন তেওঁলোকক এখন ঘৰৰ আছিল বিচনা আছিল এনেকুৱা ধৰণৰ এখন বেডশ্বীটৰ প্ৰয়োজন আছিল আৰু সেইখিনি তেওঁলোকক পূৰণ কৰি দিছে এই মানুহবোৰৰ তেওঁলোকৰ চকুত আজি চকুলো আছে আৰু সেই চকুলো দুখৰ নহয় তেওঁলোকে 19 জুলাই পাছত কালিলৈকে যি তেওঁলোকৰ দুখৰ চকুলো আছিল সেই চকুলো আজি নহয় আজি তেওঁলোকৰ মুখত যেন থাকিব পাৰিম আমি তেওঁ যেন আমাৰ কাৰণে ভগৱান আহিছে তেওঁ প্ৰথম জুবিন দা দ্বিতীয়জন মিষ্টাৰ বিটু আহিছে আমাৰ কাৰণে এয়াই পৰাগমণি আদিত্য পৰিৱেশটো এইটো নিশাৰ ভাগত আপুনি পৰিৱেশটো এইটো মিষ্টাৰ বিটুৱে কেইটামান মুহূৰ্তৰ পূৰ্বে আমাক কৈ গৈছিল যে তেওঁ এনেকুৱা ধৰণৰ কাম কৰি আছে আৰু আমি চকুৰ সন্মুখত আছিলোঁ আৰু আমিও এইখিনি ছবি স্বাভাৱিকতে দেখুৱাবই লাগিব কাৰণ এইখিনি কাম কোনোবাই কৰিছে ইয়াৰ পাছত তেওঁ চুমনি পথাৰ যাব চুমনি পথাৰ তেওঁ লক্ষ্য কৰি লৈছে দেওবাৰৰ পৰা তেওঁ চুমনি পথাৰলৈ যাব এই গাঁওখন তেওঁ 5 দিনত সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছিল আৰু তেওঁ 5 দিন নহ'ল প্ৰতিকূল বতৰৰ বাবে 6টা দিন লাগিল আৰু তেওঁ 18টা ঘৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল হয় ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত এতিয়া আমি তেওঁলোকৰ যাতে মন ভাগি নপৰে তেওঁলোকৰ কাষত যাতে থাকোঁ মাত এষাৰ যাতে দিওঁ আৰু তেওঁলোকক সহায় লাগিব তেওঁলোকক আৰু সহায় কৰিব লাগিব এতিয়া তাত কাম কৰি আছে 6 দিনকৈ কাম কৰি আছে তেওঁলোকো এনেকুৱা নহয় ঘৰ পৰিয়াল আছে কেনেকৈ বা আছে কেনেকৈ চলাইছে সকলোৰে সেই ধৰণৰ কম বেছি হ'ব পাৰে গতিকে এই মানুহখিনিৰ লগত থাকিব লাগিব যি আচলতে কাম কৰি আছে প্ৰথমতে আমি খাদ্য সামগ্ৰী দিলোঁ এতিয়াও যিসকলে দিম বুলি ভাবি আছে বা সংগ্ৰহ কৰিছে বা যাৰ হাতত সংগ্ৰহ হৈ আছে আপোনালোকে অন্ততঃ এতিয়া সামগ্ৰীখিনি দিওঁতে এনেধৰণৰ যি
একদম ভিতৰুৱা এলেকাটো কাম কৰি আছে তেখেতসকলক দিলে বা নিজে গৈ সেই এলেকাসমূহত কৰিলে বেছি সুবিধা হ'ব ৰাজপথতে কাষতে ক'ৰবাত নিদি আৰু কিছুমান ঠাইত আছে দেখুৱাই কৰি গৈ দিবলৈও অসুবিধা হৈছে তেওঁলোকে বাস্তৱিক যিটো অভিজ্ঞতা পাইছে সেই অভিজ্ঞতাটো কৈছে মোৰ শেষৰ ফাললৈ আমি আহিছোঁ গগৈ মোৰ সৈতে বিধায়ক গগৈ ডাঙৰীয়া সংযুক্ত হৈ আছে নেকি নাই তেখেত সংযুক্ত নাই ডক্টৰ গগৈ ডাঙৰীয়া প্ৰফেচাৰ গগৈ ডাঙৰীয়া হয় প্ৰথমতে মই ক'ব লাগিব মানে শেষৰ সুৰ হিচাপে যে আমি এইটো মানিব লাগিব যে আমাৰ অসমীয়া ৰাইজে যি ধৰণে আগবাঢ়ি আহিছে সুহৃদয়তাৰে প্ৰত্যেকজন মানুহে সহায় কৰিছে বিভিন্ন ধৰণে কোনোবাই পাৰিছে ধনে কোনোবাই পাৰিছে জনে সহায় কৰিছে এইটো খুব ভাল লক্ষণ ইতিমধ্যে আমি কোৱা হৈছে আৰু আমি আশা ৰাখিম প্ৰত্যেক মানুহে প্ৰত্যেক কমিউনিটিৰ পৰা নিজৰ নিজৰ কেপাচিটিত নিজৰ ধৰণে আমাৰ এই সহযোগিতা আগবঢ়াই ৰাখক যেনে মই অলপ আগতে কৈ গ'লোঁ আমি সাইন্টিফিক কাম কৰা মানুহ সহযোগিতা মানে এতিয়া সহযোগিতা কিটো আগবঢ়াব তেওঁলোকৰ লগত আলোচনা কৰি ল'লে ভাল হয় হয় আমাৰ এতিয়া ভুল হ'ব আমি যদি ইয়াৰ পৰা চাউল কিনি দি দিওঁ দালি কিনি দি দিওঁ ভুল হ'ব মই এই কথাটো ক'ৰবাত কাপোৰ কানিও নালাগে আমাক কোঅৰ্ডিনেশ্যন লাগিব যেনে মই ক'ব গ'লে আমি গুৱাহাটী বিশ্ববিদ্যালয় আপোনাক ক'বলৈ পাই ভাল পাম আমি এটা যোগাৰ কৰি আছোঁ সেই অঞ্চলত এতিয়া আমি ইমিডিয়েটলি দেখিম বহু মানুহৰ কিতাপ পত্ৰ নষ্ট হৈ গৈছে আমাৰ এতিয়া দায়িত্ব হ'ব মোৰ বোধেৰে কিতাপ পত্ৰ চৰকাৰী গোটেই বস্তুবোৰ দিবলৈ দেৰি হ'ব কিন্তু চৰকাৰে যিমানখিনি ফাণ্ড ৰিলিজ কৰিছে সিমানখিনি কিতাপ বহি কাগজ কলমকে ধৰি এই বস্তুখিনি হৈ যাব লাগে মোৰ হিচাপত তথাপিতো আমাৰ ফালৰ পৰা এটা প্ৰচেষ্টা এটা গুডউইল হিচাপে ল'ৰা ছোৱালীখিনিক দিব পাৰি আৰু এটা বস্তু আটাইতকৈ প্ৰয়োজন আছে যে আমাৰ যিটো কাউন্সেলিং লগা হ'ব এতিয়া কাউন্সেলিং লগা এটা একদম সাংঘাতিক ক্ৰমা অৱস্থালৈ গুচি যাব তেখেতলোকক সেইটো দিব পৰা মানে আমাৰ এটা দায়িত্ব আৰু এই যিটো সঁহাৰি সকলোৰে যাতে ধৰণটো বেলেগ হয় আৰু এটা কোঅৰ্ডিনেশ্যন মানে চব ফালৰ পৰা আপুনি কোনোবাই যদি ধনে জনে সহায় কৰিছে কোনোবাই কাউন্সেলিঙেৰে কোনোবাই শ্ৰমদানেৰে তেনেকুৱা ধৰণে এটা পদ্ধতিগতভাৱে হ'ব পাৰিলে আচলতে আমি ভাল ধৰণে তাৰ ফলাফল পাম এটা কথা হয় যে এই বানে আমাৰ মানুহক একত্ৰিত কৰিছে কাৰণ যেনেকৈ বান সাহায্যৰ কাৰণে আমাৰ মানুহবোৰ আগবাঢ়ি আহিছে সেইটোৰ কাৰণে কিন্তু মই সেইটো ভাবোঁ যে এইটো এটা খুব ভাল কথা হৈছে কিন্তু লগতে আমি চাব লাগিব যে এই বান আক্ৰান্ত যোনবোৰ আছে সেইসকলক এই সময়ত কি লাগে যোনটো কথা আপুনি কৈছে সেইমতে আমি তাৰ লগত হেৰি কৰাৰ পিছত তেতিয়া আমি তেনেধৰণৰ বস্তুবোৰ দিব লাগিব মই ভাবোঁ এতিয়া কাৰণ বহুত পশুধনৰো ক্ষতি হৈছে গতিকে মানুহক পশুধন ক্ষতি হৈছে বিশেষকৈ খেতিয়ক আৰু যোনে পশুধনৰ ওপৰত নিৰ্ভৰশীল সেইসকলক কিন্তু মই ভাবোঁ যে পশুধনৰ কাৰণে সেইটো কৰিব লাগিব লগতে এইটো চাব লাগিব যে পুৱাই পাইছে আৰু নোপোৱাই পোৱা নাই সেই তেনেকুৱা পৰিস্থিতি হ'ব নালাগে আৰু বিশেষকৈ এনেকুৱা হ'ব নালাগে যে বান সাহায্য মাত্ৰ য'ত ৰাস্তা আছে তালৈহে পাইছে ভিতৰুৱা অঞ্চললৈও যাব লাগে আৰু যাব নোৱাৰিলে তাত কিছু মানুহে কাম কৰি আছে হয় তাত কাম কৰি আছে বিটুৰ ডাঙৰীয়া আছে ক'ৰবাত সময় গগৈ আছে ক'ৰবাত আন কোনো চাৰিজন আছে লাগিলে সহায় কৰক যদিও ইনফ্লুৱেঞ্চাৰসকলক দেখুৱাইছোঁ বিভিন্ন দল সংগঠনৰ লোকেও কাম কৰি আছে তাত চৰকাৰীভাৱেও কাম চলি আছে সেইকাৰণে মই যথেষ্ট পৰিসৰ চৰকাৰে যেতিয়া দেৱবৰ শইকীয়া ডাঙৰীয়া কাঠৰ বিচনা বনাই আছে তাত কৰি আছে কাম অখিল গগৈ ডাঙৰীয়াই নিজৰ বা বাহিৰলৈকো গৈছে তেওঁ মানে নাজিৰা ইত্যাদিলৈকো গৈছে কৰি আছে ONGCয়ে পানী সিঁচি আছে ক'ৰবাত বিমল বৰাই নিজে পানী সিঁচা উদ্যোগ লৈ তেওঁ কৰি আছে গতিকে নিজৰ নিজৰ পৰিসৰত সকলোৱে কৰি আছে কিন্তু গুৱাহাটীত থকা লোকসকলেও কাৰণ এই সময়ছোৱাত মই 4-5 বাৰমান কিছু বস্তু ক্ৰয় কৰিবৰ কাৰণে ব্যৱস্থা কৰিবলগীয়া হৈছে প্ৰায় প্ৰতিখন দোকানেই সন্দেহ কৰিছে আমিতো কিনিবৰ সময়ত হয়তো কোৱা নাই যে এইটো কাক দিম বা কেলৈ দিম তেওঁলোকে হয়তো পৰিমাণ দেখি সন্দেহ কৰিছে সকলোৱে তৎক্ষণাত মানে ডিসকাউন্ট হলেও কৰি দিছে বা কেটামান বস্তু বেছিকৈ দিছে মানে আমি যাক মানে মাৰৱাৰী বিহাৰী ইত্যাদি গালি পাই থাকো তেনেকুৱা মানুহ মই দেখিছো বলে কিমান বিল হৈছে বলে 10000 টকা মোক 9000 টকা দিও মানে দাম দৰ কৰাৰ পিছতো সেই কামো কৰিছে গতিকে কন্ট্ৰিবিউট সকলে মই লগতে আৰু এটা কথা কৈছো এতিয়া সাংবাদিকসকলক আমি আমাৰ নিজৰ কথাবোৰ ইমান ক'ব নোৱাৰো আমাৰ
5জন সাংবাদিকৰ ঘৰ পানীৰ তলত তেওঁলোক গৈ বাহিৰত আছে কিন্তু আপুনি দেখিব কাম সদায় কৰি আছে তেওঁলোকৰ পৰিয়ালতো দুখ বিপদ বয়সস্থ মানুহ অসুস্থ ৰোগীয়া মানুহ আছে আমাৰে সাংবাদিকসকল বেয়াই লাগে আমি যদি গুৱাহাটীৰ পৰা এটা ডাঙৰ দল ভালেকেইজন লোক গৈছে গুৱাহাটীৰ পৰা দলে বিক্ৰম এতিয়াও বাহাৰ পাতি আছে আমাৰ কেইবাজনো বাহাৰ পাতি আছে তাতে কেম্পে কৰি আছে সেই দিনটোৰ পৰা প্ৰথম দিনটোৰ পৰা কিন্তু বিভিন্ন বাতৰি কাকতৰ বিভিন্ন আমাৰ সংবাদ প্ৰতিষ্ঠানসমূহৰ কৰ্মীসকল যিবোৰ এলেকাত আছে তেওঁলোকৰ কি অৱস্থা হৈছে ঘৰৰ তাৰ পাছত ঘৰ এৰি কৰি আছে আৰু সেইকাৰণে মই ভাবোঁ যে তাত যোনসকল আছে সিহঁতৰ কিন্তু মনোবলটো আমি ভাঙি দিব নালাগে আৰু আগবঢ়াইহে এইটো ঠিক কৈছে গুৱাহাটীত এচি ৰুমত বহি পেলাই আমি লেকচাৰ বহুত মাৰিব পাৰোঁ হা দোষী বহুত উলিয়াই দিব পাৰোঁ ফাঁচি বহুত দি দিব পাৰিম ইয়াত লেকচাৰ মাৰি মাৰি কিন্তু তাৰ মানুহখিনিৰ মানে ক্ষতিগ্ৰস্ত মানুহখিনিও মানসিকভাৱে ভাৰাক্ৰান্ত হ'ব নালাগে কাম কৰি থকা মানুহখিনি চৰকাৰী সকলকে ধৰি দেই কাৰণ আমি এতিয়া কিছুমানক ধৰক কেতিয়াও আমি প্ৰশংসা নকৰোঁ APDCLৰ ফিল্ড ষ্টাফখিনিয়ে যিটো কষ্ট কৰি আছে মানে আৰু ৰেষ্টৰেশ্যনৰ কাৰণে মই সিদিনা দেখিছোঁ তেওঁলোকে এটা মানে পাৱাৰ হাউচ ৰেষ্ট'ৰ কৰিছে মানে আচলতে সেই পৰ্যায়ত পাৱাৰ হাউচটো ৰেষ্ট'ৰ কৰিব নালাগে কাৰণ বিদ্যুৎ বৰ মানে ভয়ংকৰ বস্তু এটা কিন্তু তেওঁলোকে যিটো পাৱাৰ হাউচ ৰেষ্ট'ৰ কৰিছে মই মানে ব্যক্তিগতভাৱে যিমান দূৰ জানো যে সেইটো পৰিৱেশত ৰেষ্ট'ৰ কৰা উচিত নহয় তথাপিতো কৰিছে কাৰণ কি হৈছে তাত কিছুমান ইকুইপমেণ্ট চলাবলৈ কৰিবলৈ মানে পাৱাৰ লগা হৈছে গতিকে এটা অৱস্থাত আৰু তাত ক্ষতিকাৰ হ'ব ফিল্ডত যিজনে টাৱাৰ চুই আছে তেওঁৰহে ক্ষতি হ'ব যি ঘৰটোত বহি আছে বাৰাণ্ডাত বহি আছে যি টাৱাৰত উঠি আছে তেওঁৰ ক্ষতি হ'ব কিন্তু তেওঁলোকে সেইটো কামো কৰিছে আনকি চৰকাৰী বিষয়াসকলে ৰিলিফ মেটেৰিয়েলছ PHCৰ মানুহখিনিও কাম কৰিছে এটা পৰ্যায়লৈকেতো PHCৰ মানুহখিনিয়ে কৰিছে বহুত NGOৰ প্ৰতিনিধিয়ে কৰিছে আজি শিখ কমিউনিটি সদায় আমি এইটো চেলুট দি থাকিব লাগিব অসমীয়া লোকে তেওঁলোকৰ এনেও আমাৰ প্ৰতি এটা ভাল ভাৱ আছে আমাক মানে আক্ৰমণ কৰোঁতেই তাৰ পৰা 500 সৈন্য অশ্বাৰোহী পঠাই দিছিল তেতিয়াৰ দিনৰ পৰা অসমৰ বিপদত পাঞ্জাবৰ পৰা সেইসকল আহাৰ মানে আমাৰ 250 বছৰীয়া 300 বছৰীয়া ইতিহাসেই আছে অসমৰ বিপদ দেখি এটা সময়ত তেওঁলোকে 500 অশ্বাৰোহী পঠাই দিছিল তেওঁলোকে আমাৰ ইয়াত থাকি আমাৰ জাতিটোক সমৃদ্ধ কৰি অসমীয়া শিকিৰ হিচাপে পৰিচিত হৈ আছিল তেওঁলোকে কাম কৰিছে আৰু বাকী ৰাজ্যৰ পৰা ইভেন পশ্চিমবংগৰ পৰা ডাঙৰ দল আহিছে তেওঁলোকে কাম কৰিছে NGO বহুতে কাম কৰিছে আনকি মানে কৰ্পৰেট ছেক্টৰ দেশৰ মূল উদ্যোগ বাণিজ্য ক্ষেত্ৰৰো এতিয়া বিৰলা পৰিয়ালৰ ছোৱালী তেওঁ আহিছে তেওঁ নিজে ঘূৰি ফুৰিছে নিজে আহিছে ঘূৰিছে আজি আপোনাৰ এক্ট্ৰেছ আহিছে ভূমি পাটনেকাৰ ৰণদীপ হুডা নিজে ফ্লাড এফেক্টত গ্ল'বেল শিক্ষৰ সৈতে ঘূৰি ফুৰিছে তেওঁতো ভালেমান দিন কেম্প কৰিছে গতিকে দেশেও এটা দৃষ্টান্ত দাঙি ধৰিছে আৰু লগতে মই শেষত এটা কথাই খালি ক'ব খুজিছোঁ চৰকাৰৰ তাত এতিয়া ফাণ্ডিং আছে কিন্তু চৰকাৰে NGOকো ব্যৱহাৰ কৰিব লাগিব যাতে ফাণ্ড য'ত লাগে সেই তাত গৈ পায় সেইটো মই ভাবোঁ যে চৰকাৰ আৰু NGOবোৰ যোনে আচলতে কাম কৰিছে সেই সমন্বয় এটা লাগে আৰু এতিয়া আমাৰ কিছুমান সুবিধা হ'ল গাঁওবুঢ়াসকল আজিকালি কানেক্টেড মোবাইল ফোন আছে আশা কৰ্মীসকল আছে এতিয়া আৰু এটা খুব ভাল হৈছে ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ তেওঁলোকৰো সখী জীৱিকা সখী গোট ইত্যাদি আছে গতিকে এইবোৰ মোবাইলাইজ কৰিছেও আৰু অলপ কৰাৰ থল আছে মই ভাবোঁ যে অনাগত সময়ছোৱাত আৰু কৰিব আৰু ইমৰান আপোনাৰ চলাইছোঁ আচলতে আজি মই কংগ্ৰেছৰ মানুহো কাম কৰিছে এইটো নহয় যে কংগ্ৰেছৰ মানুহে কৰা নাই মই নিজে জানো দেৱব্ৰত শইকীয়া ডাঙৰীয়াই দিনে নিশাই কৰি আছে গগৈ ডাঙৰীয়াই দিনে নিশাই কাম কৰিছে আমাৰ আজি দলৰ আন এটা ৰিপুণ বা দিনে নিশা আজি গৈছে পুৰা সকলোৱে গৈছে এতিয়া চাওক এটা বস্তু আজি এই দুখৰ সময়তো মনটো অলপ ভাল লাগিছে যে আমি যে শংকৰ আজানৰ পবিত্ৰ মিলনভূমি অসম বুলি যে কওঁ এইষাৰ কথা আজি মৰ্মে উপলব্ধি কৰিব পাৰিছোঁ যে এইটো সময়ত কি হৈছে মই শিৱসেনা যেতিয়া গৈছোঁ বা নাজিৰাত গৈছোঁ আমাৰ যিটা মছজিদত পানী হ'ল তাত যিখিনি আমাৰ কোৰাণ নষ্ট হ'ল যায় নাই তাতো যায় আমাৰ শিৱসাগৰ আমাৰ হিন্দু মানুহে যায় তাত কোৰাণ দিছে তাত যায় জায়নামাজ দিছে আৰু ঠিক একে সময়তে আজি বিভিন্ন অসমৰ মছজিদ কমিটিবিলাকে তেওঁলোকৰ নিজা তৎপৰতাত ৰাইজৰ পৰা নিজে দান বৰঙণি কৰি তাত যায় তেওঁলোকে দান বিতৰণ কৰিছে গতিকে এনেকুৱা দুখৰ মাজতো এনেকুৱা এটা সুন্দৰ পৰিৱেশ দেখিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া একেলগে যে গাড়ীত গৈ আছিলোঁ মোক দেখাইছে এয়া চাওক এয়া তেওঁ আমাৰ মুছলিম মানুহ তেওঁ তাত যায় মন্দিৰৰ সন্মুখত চাফাই কৰিছে গতিকে এই দুখৰ সময়তো অসমৰ এটা ভাল বাৰ্তা গৈছে গতিকে চৰকাৰক আহ্বান জনাইছোঁ যে আপোনালোকে ফৰ্মেলিটিজ মেইনটেইন কৰালৈকে তাত থকা মানুহৰ অৱস্থা অতি বেয়া হ'ব গতিকে এই সময়ত আপোনালোকে তৎপৰতা আপোনালোকে ভট্টাচাৰ্য ডাঙৰীয়াই কৈছে দৰকাৰ পৰিলে প্ৰয়োজন পৰিলে NGOৰ
সহায় লওক তাত মানুহসকলক অনতিপলমে থকাৰ ব্যৱস্থা কৰি দিব লাগে তাত যেতিয়া মই গৈছোঁ তাত এনেকুৱা হৈছে যে এনেকুৱা কিছু যিবিলাক ঠাই খুব বেছি পপুলাৰ বা মিডিয়াত যিবিলাক বেছি প্ৰচাৰ আছে সেই অঞ্চলত মানুহৰ সাহায্য সামগ্ৰী বেছি গৈছে আৰু কিছুমান ভিতৰুৱা অঞ্চল য'ত মানুহে নাজানে সেইখিনিত যাব লাগে তাত যোৱা নাই আৰু এনেকুৱা সমস্যা যে তাত আমি সেইদিনাখন আমি কিছুমান আমি গৌৰৱলৈ যেতিয়া গৈছিলোঁ আমাৰ বহু কংগ্ৰেছৰ বিভিন্ন প্ৰান্তৰ শিৱসাগৰ আমাৰ হেৰিৰ পৰা আছে তিনিচুকীয়াৰ পৰা ঘাঁহ লৈ আছে গৰুৰ বাবে বহুতে আপোনাৰ বহু খাদ্য সামগ্ৰী লৈ আহিছে গতিকে এই সময়ত আমাৰ অসমৰ ইতিমধ্যে আপুনি শুনি ভাল পাব আমাৰ দলৰ ফালৰ পৰা প্ৰতিখন জিলাক নিৰ্দেশনা প্ৰদান কৰিছে যে সকলো প্ৰতিখন জিলাই তাত শ্ৰমদান কৰিব লাগিব তাত গৈ তেওঁলোকক ঘৰ বনোৱাৰ ক্ষেত্ৰত সহায় কৰিব লাগিব আজি আমাৰ পশুধন তেওঁলোকে পঠিয়াব লাগিব আনকি আমাক পশুধনৰ ক্ষেত্ৰত পঠিয়াও আমি তাত দিয়াৰ পশুধন আৰু কঠীয়াৰ ক্ষেত্ৰত মোৰ দুটা ক'বলগীয়া কথা আছে মানুহৰ সমস্যাটো অকণমান সোনকালে সমাধান হ'ব পশুধনৰ সমস্যাটো দেৰিকৈ সমাধান হ'ব ইয়াৰে বেছিভাগ এলেকাতে সোনকালে ঘাঁহো নগজে হয় মানে গৰুৱে খাব পৰা ঘাঁহ হ'বলৈ আৰু যিটো কয়লাগুৰি মিহলি যিটো লেয়াৰ হৈছে এইটো মানে পলস নহয় যিটো আমি হিউমাছ বুলি কওঁ সেইটো এটা কথা আছে গতিকে বেছিভাগ ঠাইত গৰুৱে খাব পৰা ঘাঁহ গজিবলৈ পাত ইত্যাদি গজিবলৈ সময় লাগিব প্ৰথম দ্বিতীয় কথাটো হ'ল যে বেছিভাগ এলেকাতে এবছৰ নহয় আৰু অহা 2-3 বছৰৰ কাৰণে ধানৰ খেতি কৰিব পৰাত বিপদ আছে আৰু 3 নম্বৰ কথাটো হ'ল যে এতিয়া এই কথাটো সত্যটো স্বীকাৰ কৰি লোৱা ভাল যে আমি শাওণ মাহৰ পিছৰ ফাললৈ আহিছোঁ ভাদ মাহৰ মাজৰ ভাগত কৰিব লাগে এতিয়া যিসকলে কঠীয়া পাৰি আছে তাৰ স্থানীয় লোকসকলৰ লগত আলোচনা কৰি গাঁও এখনত কিমান কঠীয়া লাগে কথা পাতি পাৰক কি কাৰণে কাৰণ কঠীয়া ডাঙৰ হ'বলৈ কমপক্ষেও 21 দিন লাগিব তাৰপাছত ৰুওঁতে কৰোঁতে এই সময়খিনি আছে তেতিয়াহ'লে আমাৰ এই ঋতুটোও গুচি যাব গতিকে এতিয়া খাউনীয়া মাটিমাহৰ পেলাব পাৰে ওখ ওখ ঠাইবোৰত কলা মাহ পেলাব পাৰে অলপ দিনৰ পাছতে অন্যান্য তিল পেলাই কিছুমানে অলপ দেৰিকৈ পেলোৱা এটা তিলৰ জাত আছে আৰু কেছ ক্ৰপ পাচলি ভাল হ'ব পাৰে যিবোৰ এলেকাত শাক পাচলি হ'ব পাৰে আনকি এইবোৰ আমাৰ যিবোৰ গোটসমূহ আছে তেওঁলোকে যদি শিৱসাগৰ পাচলি কৰাই শীতকালীন পাচলি কাইলৈ যদি অসমৰ চহৰে চহৰে কৰে এতিয়া গুৱাহাটীতে মোক যদি কয় যে শিৱসাগৰৰ ফ্লাড এফেক্টেড এৰিয়া মানুহে কৰি পঠাইছে এইবোৰ কিনিব লাগে আমি কিনিম আমি সকলো কিনিব পাৰোঁ সকলোৱে পইচাটো কিনিব গতিকে সেইবোৰ কৰিলে তেওঁলোকৰ সকাহ হ'ব স্বাভিমানী মানুহ যিসকলে যি কৰিব পাৰে তেওঁলোককো ছাপোৰ্ট কৰিব লাগিব শ্ৰমিক বহুত পঠাব লাগিব চৰকাৰীভাৱে শ্ৰমিকৰ ব্যৱস্থা কৰিব লাগিব সেইটো হয় কিন্তু সেইটো কাৰণ মানৱীয় মানে মানুহৰ হিউমেন এবিলিটি মানুহৰ যিটো তাৰ এটা সীমাবদ্ধতা আছে এটা পৰ্যায়ৰ পিছত মানুহবোৰ ভাগৰি যাব আৰু তেওঁলোকক জিৰণি দিলেহে দ্বিতীয়বাৰ কাম কৰিব পাৰিব এতিয়া তেওঁলোকে বিটোৱে কাম কৰি আছে তেওঁলোকক দুটা চিফ্টৰ মানুহ লাগে সঁচা কথাটো ক'বলৈ গ'লে হয় নহয় তেতিয়া তেওঁলোকৰ স্বাস্থ্য ভালে থাকিব খোৱা বোৱা ভালে থাকিব তেওঁলোকে আৰু বেছি কাম কৰিব পাৰিব 3টা চিফ্টেই লাগে আৰু কিছু বস্তু পঠাব লাগিব ওচৰৰ পৰা কিছু দূৰৰ পৰা পঠাব লাগিব আৰু আমি অলপ দূৰদৰ্শী হ'ব লাগিব আপুনি সঠিক এটা কথা উল্লেখ কৰিলে এই যে মাটিটো আহিছে যিটো চিল্টেশ্যন হৈছে তাৰ একেবাৰে ফাৰ্টিলিটি নাই এই মাটিটোৱে ফাৰ্টিলিটি পাবলৈ হ'লে 7-8 বছৰ মিনিমাম লাগিব আৰু আটাইতকৈ ডাঙৰ কথা আমি আজি ইমিডিয়েট হোৱা দুৰ্যোগটো দেখি আছোঁ এতিয়া আমাৰ খৰালি দিন আহি আছে খৰালি দিন হোৱাৰ লগে লগে সেই অঞ্চলবিলাকত কোনোদিনে কেতিয়াও নোহোৱা ধৰণৰ ভয়ংকৰ ধূলি ধুমুহা হ'ব তাৰ লগত যিবিলাক স্বাস্থ্যজনিত সমস্যা ব্ৰংকাইটিছ আদি কৰি এইবিলাকৰ কাৰণে আমি সাজু থাকিব লাগিব কাৰণ সেইবিলাক মানুহ সদায় আগৰ পৰিৱেশটো এটা যিটো ডেম্প সিচুৱেশ্যন ইমিউন সিস্টেমটো সেইটোত আছিল মই মোক যদি এতিয়া কয়ো বা মই যদি ক'ব পৰা দুআষাৰ থাকে তেতিয়া মইতো ক'ম যে যিসকলে গাহৰি পুহি আছিল সদ্যহতে গাহৰি ফাৰ্মখন বন্ধ কৰি দিব লাগে কাৰণ গাহৰি ফাৰ্মৰ গোটেই ফুডাৰ তাত স্থানীয়ভাৱে নাপাব আৰু কিনি ইমান পইচা খৰচ কৰি দিলে সম্ভৱ নহয় মানে পাৰ এনিমেল পাৰ ডে 100 টকাকৈ খৰচ কৰা ইভেন যাৰ জাৰ্চি গাইও আছে যাৰ বাচি গৈছে জাৰ্চি গাইৰ কাৰণে গোটেই দানা কিনি এই দুৰ্যোগৰ মুহূৰ্তত তেওঁলোকে সেই বাস্তৱটো সদ্যহতে স্বীকাৰ কৰি কিছুদিনলৈ অতি খৰচী যিবোৰ কাম আছে সেইবোৰৰ পৰা সামান্য দূৰত থাকি সোনকালে যিবোৰ একদম সোনকালে কৰিব পাৰে কিন্তু শীতকালীন শাক পাচলি একদম সোনকালে কৰিব পাৰে শীতকালীন শাক পাচলি আৰু পঠাই দিব লাগে গুৱাহাটীলৈকো দল এটা দি আৰু আমাৰ সংগঠনসমূহ আছে সদৌ অসম ছাত্ৰ সন্থা AJYCP টাই অসম যুৱ ছাত্ৰ পৰিষদ টাই অসম ছাত্ৰ সন্থা বিভিন্ন সংস্থা সংগঠন আছে তেওঁলোকেও যদি অলপ সহায় কৰে বোলে আমি বেচা বিক্ৰী ইত্যাদিত সহায় কৰিব পাৰে পিছলৈ সেইবোৰো কাম কৰিব লাগিব এতিয়াৰে পৰা আনকি যিবোৰ ফডাৰৰ অতি দাম বেছি বা কিনিবই লাগিব সেইবোৰ সদ্যহতে পালন নকৰিলে ভাল কাৰণ তেওঁৰ যিকেইটা পইচা আছে গোটেইকেইটা ড্ৰেইন হৈ গ'লে আৰু তাৰপিছত কি পৰিস্থিতিলৈ যায় কোনেও ক'ব নোৱাৰে এই জীৱিকাৰ যোনটো পদ্ধতি আছে সেইটো কিন্তু সলাব লাগিব
কাৰণ নহ'লে কিন্তু মই ভাবোঁ যে তেনেকৈ চলিব নোৱাৰে এতিয়া কৃষি বিজ্ঞানী যিসকলে জানে এনেকুৱা পৰিস্থিতিত জানে তেওঁলোকে এতিয়াই পৰামৰ্শ দিয়া উচিত কি কৰিব এতিয়াই কৰা উচিত মানে ASRLMতো মানে এতিয়াই তেওঁলোকে এটা ভাবা ভাল যে কেনেকৈ তেওঁলোকে কৰিব হয় কিছুমান বাস্তৱিক কথা আছে আৰু শ্ৰমিকৰ প্ৰয়োজন অত্যধিক শিৱসাগৰ জিলাত এনেই শ্ৰমিকৰ নাথাকে সাধাৰণভাৱে শিৱসাগৰত ধান কাটিবলৈ মাছ চাছ নিয়াক লৈ নগাঁৱৰ লগত কিমান কাজিয়া পেচাল লাগি থাকে নিবলৈ নিদিম গতিকে জানেই কিমান মানে নাটনি আছে গতিকে ওচৰ চুবুৰীয়া জিলাসমূহৰ পৰা আৰু য'ৰ পৰা পাৰে পেইড হিচাপেও স্পন্সৰ কৰিব পাৰে মই 10জন শ্ৰমিকক স্পন্সৰ কৰিলোঁ তেওঁ এজনক কৰিলে দুজন মিলি এজনক কৰিলে অসমান মেক্সিমাম তাতে থকা জেগা দিয়ে শ্ৰমিকে বিনা পইচাই কাম কৰি দিব তেওঁলোকে এতিয়া দিব ক'ত থকা জেগা সেইটো ডাঙৰ প্ৰথমতেতো মই ভাবোঁ যদি চৰকাৰে শ্ৰমিক দিয়ে তেতিয়াহ'লে সেইটো কিন্তু সকলোতকৈ ভাল হ'ব কাৰণ থকাৰ কাৰণেও হৈ যাব আৰু তেতিয়া শ্ৰম কৰিবৰ কাৰণে মানুহো লগা হৈছে এতিয়া গতিকে চৰকাৰে কিন্তু সেইটো মই ভাবোঁ সেইটো প্ৰায়ৰিটি নম্বৰ 1 হ'ব লাগে এইটো ক্ষেত্ৰত চৰকাৰ তৎপৰতাটো মই বেছি দেখা নাই শ্ৰমিকৰ ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ আচলতে প্ৰায়ৰিটি ছেক্টৰত হয়তো তেওঁলোকে বেলেগ বেলেগ বিষয়ক লৈ আছে বা তেওঁলোকে কৰি আছে আমি গম পোৱা নাই বহু সংস্থা সংগঠন আৰু ব্যক্তিয়ে কাম কৰি আছে তেওঁলোকৰ নামবোৰ ওলোৱা নাই তেওঁলোকে নামবোৰ কোৱা নাই বহুতে বহুত সাহায্য পঠাই আছে তেওঁলোকে মুখেৰে এটা শব্দ উচ্চাৰণ কৰা নাই এনেকুৱাও হৈ আছে গতিকে সকলো ক্ষেত্ৰৰ পৰা এইটো এটা বিষয়ত বহু লোক অজস্ৰ লোক লাখ লাখ লোকো জড়িত হৈছে হৈ পৰিছে গতিকে সকলোকে অনুৰোধ জনালোঁ সাহায্য সামগ্ৰী পঠাওঁতে আপোনালোকে তাত যিসকলে কাম কৰি আছে তেওঁলোকৰ লগত এবাৰ আলোচনা কৰি ল'লে ভাল এই মুহূৰ্তত পুনৰ যি বসতিৰ কাৰণে বা তেওঁলোকৰ বসতি বা থকা ইত্যাদি ব্যৱস্থা কৰাটো অতি জৰুৰী তাৰ পাছতে তেওঁলোকৰ স্বাস্থ্যজনিত বিষয় খোৱা পানী বিজুলী সংযোগকে ধৰি ন্যূনতম প্ৰয়োজনীয় আজ বা বাহিলা পত্ৰ ইত্যাদি তাৰ পাছত তেওঁলোকে কেনেকৈ ভৱিষ্যতলৈ আয় উপাৰ্জন কৰিব গতিকে কি খেতি বাতি কৰিব কি ব্যৱসায় কৰিব কি কৰিব এনেকুৱা ধৰণৰ বিষয়বোৰ কিমান ধৰণৰ খৰচ কৰিব পৰা এটা তেওঁলোকৰ শক্তি সামৰ্থ্য থাকিব কাৰণ একেবাৰে সকলো ফালৰ পৰা শেষ হৈ গৈছে গতিকে কিছুমান ব্যৱসায় নতুনকৈ কৰিবলৈ আৰম্ভ কৰিব লাগিব কিছুমান পুৰণা কাম বাদ দিব লাগিব কিছুমান কথা কেপিটেল ইনটেনচিভ ইমান কেপিটেল তেওঁলোকৰ হাতত নাথাকিব আৰু আমি সকলোৱে তেওঁলোকে কৰিলে সেইবোৰ আমি সহায় কৰিব লাগিব সেই ঠাইৰ পৰা এটা শিৱসাগৰ এই এলেকাটো বা যোৰহাটৰ গোলাঘাটৰ এলেকাবোৰৰ পৰা ফ্লাড এফেক্টেড ব্ৰেণ্ড এটাও ঠিক হ'ব লাগিব কিছুমান বস্তু আনিলে সকলোৱে তেনেকৈও সমৰ্থন কৰিব লাগিব সেইটোও এটা ছাপৰ্ট হ'ব আৰু শ্ৰমিকৰ বৰ প্ৰয়োজন হৈছে বাঁহৰ বৰ প্ৰয়োজন হৈছে বাঁহ ওচৰ চুবুৰীয়া মানুহে দিছেই বহুখিনি আৰু টিংপাতৰ প্ৰয়োজন হৈছে খোৱা পানীটো এটা বৃহৎ প্ৰয়োজন হৈছে আৰু জীৱ জন্তুৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান মানুহে খাবলৈ কিবা পাব জীৱ জন্তুক লৈ মোৰ আটাইতকৈ বেছি ভয় কাৰণ অনাগত সময়ছোৱাত যাৰ এজনী জাৰ্চি গাই আছে প্ৰতিদিনে দানা খুৱাই অহা 6 মাহ 5 মাহ পুহি ৰখাটো সম্ভৱ আৰু এতিয়া যদি গাখীৰ 20 লিটাৰ ওলায় ক'ত বেচিব কোনে নিব কিমান দূৰলৈ দিব কি দাম পাব গতিকে এইবোৰ প্ৰত্যাহ্বানমূলক গতিকে মই ভাবোঁ যে একদম বিজ্ঞানসন্মতভাৱে যিসকলে কথা জানে এই বিষয়বোৰৰ ওপৰত যাৰ একদম দখল আছে অভিজ্ঞতা আছে অধ্যয়ন আছে জ্ঞান আছে তেখেতসকলে ওলাই আহক আমাৰ বহুতে ওলাই আহি পেলাই কথাটো নকয় ওলাই আহক আপোনালোকে কথাবোৰ কওক দিহা পৰামৰ্শ ইত্যাদিবোৰ দিয়ক আৰু সেইমতে শিৱসাগৰ ৰাইজেও কৰক আমি সকলো লগত আছোঁ সকলোৱে যিমানলৈকে পাৰোঁ সকলো সহায় সমৰ্থন কৰিম ভৱিষ্যতেও কৰিব লাগিব আপোনালোকে পৰিয়ালটোক ঠন ধৰি উঠিব পৰাকৈ আয় উপাৰ্জন কৰিব পৰাকৈ অৱস্থা এটালৈ নোযোৱালৈকে সকলো আপোনালোকৰ লগত থাকিব লাগিব বা আন সকলো শিৱসাগৰেই নহয় অন্যান্য ঠাইতো কম বেছি পৰিমাণে লোক আছে সেইসকলৰ লোকতো থাকিব লাগিব আৰু চৰকাৰৰ দায়িত্ব পালন কৰিব বিৰোধীও দায়িত্ব পালন কৰিব আমিও দায়িত্ব পালন কৰিম আৰু অসমৰ জনতাইতো দায়িত্ব পালন কৰিয়ে থাকিব তাত আৰু কোনো সন্দেহ নাই মই পুনৰ এবাৰ তেখেতসকল সকলোলৈকে একদম শ্ৰমিককেইজনৰ পৰা বয়বস্তু দিয়াৰ পৰা গাড়ীখন চলোৱা মানুহজনৰ পৰা সকলোলৈকে চৰকাৰী বেচৰকাৰী কোনো কথা নাই নাম যাৰ আছে জানিছোঁ নাম যাৰ জনা নাই কাম কৰি আছে সকলোকে শ্ৰদ্ধা কৃতজ্ঞতা জনাইছোঁ আন্তৰিক ধন্যবাদ জনাইছোঁ চেলুট জনাইছোঁ আপোনালোকে কাম কৰি থাকক অসমবাসী আপোনালোকৰ সৈতে আছে আৰু আপোনালোকেতো বিপদগ্ৰস্ত লোকসকলৰ সৈতে আছে আপোনালোকৰ মহানতা মহানুভৱতাৰ পৰিচয় দিছে আপোনালোকক ধন্যবাদ পুনৰ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠান সামৰণি মাৰিছোঁ শুভৰাত্ৰি